ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতি, সাধাৰণ গণিতৰ সমান্তৰ প্ৰগতি অধ্যায়টো তোমালোকক সেই অধ্যায়টোৰ ওপৰত আলোচনা কৰিবলৈ যত্ন কৰিম। তোমালোকে আৰম্ভণিৰ পৰা ভিডিঅ'টো চাবা। এই সমান্তৰ প্ৰগতি আমাৰ এতিয়া কেনেকুৱা হয়, আমি বিভিন্ন ব্যৱহাৰিক ক্ষেত্ৰত, আমি যিমানে ব্যৱহাৰিক ক্ষেত্ৰত এইবিলাকৰ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ, আমি সিমান সোনকালে আমি কি পাওঁ, সমস্যাবিলাক বুজি পাওঁ, অংকই হওক বা যিকোনো বিষয়ে হওক। এতিয়া আমাৰ যদি আমি এনেকুৱা হ'ব পাৰে যে প্ৰতি বছৰে কোনোবাই এনেকুৱা হয় যে প্ৰতি মাহত কিছুমানে এনেকে জমা কৰি গৈছে। প্ৰথম মাহত 100 টকা জমা কৰিছে, দ্বিতীয় মাহত 150 টকা, তৃতীয় মাহত 200 টকা, চতুৰ্থ মাহত 250 টকা, এনেকে প্ৰতি মাহত 50 টকা বঢ়াই জমা কৰি যাব পাৰে। গতিকে এতিয়া এই সংখ্যাবোৰ আমি দেখিছো প্ৰতিবাৰতে ইয়াতে কি হৈ আছে, এইটো এই ধৰণে যাব পাৰে, প্ৰতিবাৰতে কি হৈ আছে, 50 টকা বাঢ়ি আছে। বা কিছুমানে এনেকুৱা কৰিব পাৰে, প্ৰথম মাহত 5000 টকা জমা কৰিছিল, দ্বিতীয় মাহত 4500, তৃতীয় মাহত 4000, চতুৰ্থ মাহত এনেকে 3500 এনেকে জমা কৰি গৈ আছে। প্ৰতি মাহত 500 টকা কমি আছে, ইয়াতে কমি আছে, ইয়াতে 50 টকাকে বাঢ়ি আছে, কিন্তু বাঢ়া আৰু কমাটো প্ৰতি মাহতে একে হৈ আছে। এতিয়া এনেকুৱা হ'ব পাৰে, প্ৰথম মাহত কিছুমানৰ এনেকুৱা হয়, প্ৰথম মাহত যিমান থৈছে 100 টকা, দ্বিতীয় মাহত তাৰ ডাবুল থৈছে, তৃতীয় মাহত তাৰ কি কৰিছে, এইটোৰ ডাবুল থৈছে 400 টকা, তাৰপিছত এইটোৰ ডাবুল, চ' 800 টকা এনেকে থব পাৰে। গতিকে এনেকুৱা এই যে আমি এনেকে জমা থোৱা হ'ল পইচাবিলাক, বা কেতিয়াবা কি উলিয়াও হ'ব পাৰে, কথাটো বেংকৰ পৰা উলিয়াও কথাটো আহিব পাৰে। এতিয়া এই ধৰণৰ সংখ্যাবিলাকৰ, আমি এই ধৰণৰ ৰাশিবিলাকৰ আমি কি চাম, কি কেনেকুৱা ধৰণৰ কেনেকে থাকে, আৰু এইটো এটা আমাক কি বুলি ক'ব, শ্ৰেণী বুলি ক'ব। এইটো এটা আমাৰ কি শ্ৰেণী গঠন কৰা বুলি ক'ব প্ৰতিটোকে। এতিয়া যদি আমি এই শ্ৰেণীটো কি বুলি ক'ম, কোনোবা এটা শ্ৰেণী সমান্তৰ প্ৰগতিত থকা বুলি ক'ম, কেতিয়া থকা বুলি ক'ম, যেতিয়া তাৰ বৃদ্ধিৰ যিটো পাৰ্থক্যটো একে হৈ থাকে প্ৰতিবাৰতে। ইয়াতে এইটো আমি কিমান টকা পাৰ্থক্য হৈ আছে, 50 টকা বাঢ়ি আছে, 50 টকা বাঢ়ি আছে, ইয়াতে 50 টকা বাঢ়ি আছে। গতিকে এইটোক আমি কি ক'ম, সমান্তৰ প্ৰগতিত থকা বুলি ক'ম, এৰিথমেটিক প্ৰগ্ৰেছনত থকা বুলি ক'ম। আমি শৰ্টত কি বুলি ক'ম, এপিত, arithmetic progression, means that series is in AP. গতিকে এই শ্ৰেণীটো আমি কি বুলি ক'ম, সমান্তৰ প্ৰগতিত থকা বুলি ক'ম। এতিয়া এইটো সমান্তৰ প্ৰগতিত আছে নে, আছে। এইটো এতিয়া কি হৈ আছে, প্ৰতিটোৰ কমি আছে, ই বাঢ়াও হ'ব পাৰে, কমাও হ'ব পাৰে। ইয়াতে কি কমি আছে, 500 টকা কমি আছে, প্ৰতিবাৰে কমি আছে। এই কমাৰ যিটো হাৰ বা কমাৰ যিটো সংখ্যা, সেই সংখ্যাটো প্ৰতি মাহতে একে হৈ আছে, কি হৈ আছে, কমি আছে 500 টকা। গতিকে এইটোও আমি কি বুলি ক'ম, সমান্তৰ প্ৰগতিত থকা বুলি ক'ম। এতিয়া এইটো আমি সমান্তৰ প্ৰগতিত থকা বুলি ক'ম নে, ইয়াত বাঢ়িছে কিমান, 100 বাঢ়িছে, ইয়াত কিমান বাঢ়িছে, 200 বাঢ়িছে, 300 বাঢ়িছে, এইটো আমি সমান্তৰ প্ৰগতিত থকা বুলি নকওঁ, কাৰণ ইয়াৰ যিটো পাৰ্থক্য, বাঢ়াটো কি হৈ আছে, বেলেগ হৈ আছে প্ৰতিবাৰতে। গতিকে সমান্তৰ প্ৰগতিত থাকিব লাগিলে আমি গম পালো তাৰ মাজৰ পাৰ্থক্য আমি কেনেকে ক'ব পাৰো। এতিয়া এইটো সমান্তৰ প্ৰগতিত নাই। এতিয়া এই এইটা শ্ৰেণী যেহেতু সমান্তৰ প্ৰগতিত আছে, আমি এইটোৱে চাব পাৰো। তাৰ আমি এই সমান্তৰ শ্ৰেণীটোৰ এইটো কি ক'ম, আমি প্ৰথম পদ বুলি ক'ম, এইটো ক'ম প্ৰথম পদ। সাধাৰণতে প্ৰথম পদটো কিহেৰে বুজোৱা যায়, প্ৰথম পদটোক আমি এৰে বুজাও, এ। আৰু ইহঁতৰ মাজত যিটো পাৰ্থক্য, কোনটোৰ মাজত পাৰ্থক্য, এইটো আৰু এইটোৰ মাজত পাৰ্থক্য, দ্বিতীয়টো পদ আৰু নেক্সট পদ আৰু তাৰ প্ৰিভিয়াছ টাৰ্মটো, মানে দ্বিতীয় পদ আৰু আমি প্ৰথম পদৰ যিটো পাৰ্থক্যটো সদায় আমি কি কৰিব লাগিব, দ্বিতীয় এইটো ক'ব সাধাৰণ অন্তৰ বুলি ক'ব। আমি কি ক'ম, সাধাৰণ অন্তৰ বুলি ক'ম। গতিকে সাধাৰণ অন্তৰ ইংৰাজীত ক'ব কমন ডিফাৰেন্স, কমন ডিফাৰেন্স। গতিকে তোমালোকে কি কৰিবা, ইংৰাজীটো চাবা, কাৰণ পিছত আমাক যেতিয়া লাগিব, আমি ইংৰাজীটো পিছত যেতিয়া তোমালোকে পঢ়িবা আপাৰ লেভেলত, তেতিয়া
ইংৰাজী টাৰ্মবিলাকো দৰকাৰ হয়, একেলগে অসমীয়াৰ লগত ইংৰাজী টাৰ্মবিলাকো তোমালোকে চাই যাবা। গতিকে সাধাৰণ অন্তৰটোক কি বুলি কয়? ডি বুলি কয়, কমন ডিফাৰেন্সৰ ডি। গতিকে এই ক্ষেত্ৰত প্ৰথম পদটো কি? প্ৰথম পদ আমাৰ এইটো কি হ'ব? 5000 টো প্ৰথম পদ হ'ব। আৰু সাধাৰণ অন্তৰ কি হ'ব? ডি। ইয়াতে কি হ'ব? দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ, পিছৰটোৰ পৰা, দ্বিতীয় মানে পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰিম আমি। 4500 মাইনাছ কিমান? 5000। গতিকে কিমান হ'ল এইটো? মাইনাছ 500 হ'ল। এইটো যে সাধাৰণ অন্তৰটো কি হ'ব পাৰে? নিগেটিভো হ'ব পাৰে, ঋণাত্মকো হ'ব পাৰে আৰু ধনাত্মকো হ'ব পাৰে। গতিকে ইয়াতে ঋণাত্মক হৈছে, কমি গৈছে, কমি গ'লে সেইটো কি হ'ব? সাধাৰণ অন্তৰ কমি যোৱা সমান্তৰ প্ৰগতিত সাধাৰণ অন্তৰটো কি হ'ব? ঋণাত্মক হ'ব। বুজি পালা নিশ্চয়? ইয়াতে কি হ'ল? এইটো সাধাৰণ অন্তৰটো -500 নিশ্চয় তোমালোকে গম পালা। এতিয়া আমি এই প্ৰথম যিটো শ্ৰেণী আছিল, সেই প্ৰথম শ্ৰেণীটোৰ এতিয়া ইয়াৰে প্ৰথম পদটো কি? ইয়াৰে এইটো প্ৰথম পদ হ'ল এইটো এ। প্ৰথম পদ এইটোৰ ক্ষেত্ৰত প্ৰথম পদ এ মানে কিমান? 100। সাধাৰণ অন্তৰ এইটোৰ ক্ষেত্ৰত কি হ'ব? সাধাৰণ অন্তৰ এইটোৰ ক্ষেত্ৰত ডি কিমান হ'ব? এই পিছৰ পদটোৰ পৰা 2 নম্বৰ পদটোৰ পৰা আমি 1 নম্বৰ পদটো বিয়োগ কৰিছো, কিমান হৈছে? 50 হৈছে। এইটো ধনাত্মক হৈছে। যেতিয়া বৃদ্ধি হয় এইটো আমি গম পাম। যদি সাধাৰণ অন্তৰটো, এটা কথা মন কৰিবা, সাধাৰণ অন্তৰটো যদি ধনাত্মক হয় তাৰ মানে কি গম পাবা? সমান্তৰ শ্ৰেণীটোৰ বা সমান্তৰ প্ৰগতিটোৰ কি হ'ব? পদবিলাকৰ মানবিলাক বাঢ়ি আছে। আৰু যদি ঋণাত্মক হয় আমি গম পাম সমান্তৰ প্ৰগতিটোৰ পদবিলাকৰ মানবিলাক কমি আছে। সেইটো হ'ব। এতিয়া আমি ইয়াতে কি কৰিছো? আগৰ শ্ৰেণীটো কৰিলো আমি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিছো। এনেকুৱা নহয়, যেতিয়া শ্ৰেণী এটা সমান্তৰ প্ৰগতিত থাকিব, দ্বিতীয় বুলি কথা নাই, তেতিয়া তৃতীয় পদটোৰ পৰা যদি দ্বিতীয় পদটো বিয়োগ কৰো, যেনে 200ৰ পৰা যদি আমি কি বিয়োগ কৰো? 150 আগৰটো বিয়োগ কৰো, তেতিয়াও কি হ'ব? 50। যদি আমি কি কৰো? চতুৰ্থ পদটোৰ পৰা তৃতীয় পদটো বিয়োগ কৰো, তেতিয়াও কি হ'ব? 50। তাৰ মানে এই বিয়োগফল বিলাক সদায় একে থাকিব লাগিব। আমি সমান্তৰ প্ৰগতিত এটা শ্ৰেণী আছে নে নাই আমি কেনেকে গম পাম? যাতে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিলে যিবিলাক পদ পাম, সেই প্ৰত্যেকটো সেই পদবিলাকৰ মান সমান হ'ব লাগিব। সেইটো বৃদ্ধিয়ে হওক বা ধনাত্মকে হওক বা ঋণাত্মকে হওক। গতিকে তোমালোকে নিশ্চয় গম পালা। আমি কি গম পালো? আমি প্ৰথম গম পাব লাগিব সমান্তৰ প্ৰগতিটো কি। আমি কেনেকে বিচাৰি কেনেকে উলিয়াম? সমান্তৰ প্ৰগতিটো কেনেকে বিচাৰি উলিয়াম? এটা শ্ৰেণী থাকিলে তাৰ পিছৰ পদটোৰ পৰা আগৰ পদটো, যেনে 2 নম্বৰটোৰ পৰা 1 নম্বৰ বিয়োগ কৰিছো, 3 নম্বৰটোৰ পৰা 2 নম্বৰ বিয়োগ কৰিছো, 4 নম্বৰটোৰ পৰা 3 নম্বৰ বিয়োগ কৰিলে এই যিটো বিয়োগফল বিলাক একে হ'ব লাগিব। মই বাৰে বাৰে কৈছো সেই বিয়োগফল বিলাক কি হ'ব? ধনাত্মক হলে ধনাত্মক হ'ব পাৰে, ঋণাত্মক হ'ব পাৰে। আৰু আমি আৰু এটা কৈছো কি, যদি ঋণাত্মক হয় তেতিয়া গম পাম সমান্তৰ প্ৰগতিটোৰ পদবিলাকৰ মান কমি গৈ আছে, আৰু যেতিয়া ধনাত্মক হয় সমান্তৰ প্ৰগতিটোৰ পদবিলাকৰ মান বাঢ়ি আছে। এইটো কথা তোমালোকে মন কৰিবা। কেতিয়াবা কি হয় আমাৰ মেট্ৰিকত তাৰ মাল্টিপল চইচত কিবা কুৱেশ্যন তেনেকে আহিব পাৰে, আমি ডাইৰেক্টলি আমি প্ৰত্যক্ষভাৱে ক'ব পাৰিম এই কথাটো, বা সৰু কিবা বেলেগ কুৱেশ্যনো আহিব পাৰে। এতিয়া এইখিনি তোমালোকে নিশ্চয় গম পাইছা। আমি এতিয়া অনুশীলনীৰ চাওঁ। আমি অনুশীলনীৰ আমাৰ (5.1) অনুশীলনীটোৰ আমি চাওঁ। 5.1 ইয়াতে কি আছে? তলৰ 1 নম্বৰটো, তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকা বিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব? ইয়াৰে দিয়া আছে প্ৰথম কুৱেশ্যনটো, আমাৰ 1 নম্বৰটো দিয়া আছে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা। প্ৰথম কিলোমিটাৰত কিমান বুলি কৈছে? আমাৰ টেক্সি ভাড়া 15 টকা। তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকে, তাৰমানে প্ৰথমতে 15 টকা, তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকা হলে, প্ৰতি অতিৰিক্ত মানে
আমাৰ যি হয় নেক্সট কি হ'ব প্ৰথম কিলোমিটাৰত 15 টকা হ'ল তাৰ পিছত কি হ'ব 15 প্লাস 8 এটো কিমান পালো আমি দ্বিতীয় কিলোমিটাৰত হ'ল 23 তাৰ পিছত কিলোমিটাৰত কি হ'ব আমি এটো লিখি যাম এনেকে প্ৰথম কিলোমিটাৰত কিমান টকা 15 টকা দ্বিতীয় কিলোমিটাৰত কিমান হ'ব আৰু 8 টকা যোগ হ'ব কিমান হ'ল 15 আছে 23 টকা তৃতীয় কিলোমিটাৰত কিমান হ'ব 23 যোগ 8 31 টকা চতুৰ্থ কিলোমিটাৰত কিমান হ'ব 31 যোগ 8 39 টকা এনেকে প্ৰতি কিলোমিটাৰত 8 টকাকে বাঢ়ি যাব গতিকে আমি ইয়াৰ পৰা আমি কি গম পাম গতিকে ইয়াতে কি হ'ব তাৰ পদবিলাক কি হ'ব 15 তাৰ পিছত 23 31 39 এনেকে বাঢ়ি যাব গতিকে ইয়াতে আমি কি দেখা পালো ইহতৰ মাজৰ যেটো পাৰ্থক্য এই পাৰ্থক্যবিলাক কি হৈ আছে 8 হৈ আছে প্ৰতিটোৰ পদৰ পাৰ্থক্য কি হৈ আছে 8 টকাকে পাৰ্থক্য হৈ আছে গতিকে যেহেতু এটো আমাৰ কি হ'ব গতিকে আমি কি কব 23 বিয়োগ 15 8 31 বিয়োগ 23 এটো 8 টকা তাৰ পিছত 39 বিয়োগ 31 এটো 8 টকা অৰ্থাৎ প্ৰতিটোৰ এটো পাৰ্থক্যবিলাক একে হৈ আছে গতিকে আমি ক'ব পাৰো আমাৰ দিকে ৰাখি কেলাই এটা সমান্তৰ প্ৰগতি গঠন কৰিব বুলি আমি ক'ব পাৰো কাৰণ ইয়াৰ পাৰ্থক্যবিলাক প্ৰতি কিলোমিটাৰত 8 টকাকে বাঢ়ি আছে মানে প্লাস 8 হৈ আছে গতিকে বেলেগ একো হোৱা নাই গতিকে ইয়াৰ কি হ'ব হি সমান্তৰ প্ৰগতি গঠন কৰিব আমি এইটো আমি নেদেখুৱালে আমাৰ যদি নম্বৰটো কম থাকে আমি এইটো নেদেখুৱালে ডাইৰেক্টলি আমি ক'ব পাৰো কাৰণ ইয়াতে 8 টো যোগ হৈ আছে নিশ্চয় বুজি পাইছা তোমালোকে গতিকে আমি এইটো কিয় এইটো লিখিব নালাগে কিয় আমি কি কম এইটো সমান্তৰ প্ৰগতিত আছে নে নাই আমি এনেকে কৈ দিম ঠিক আছে এতিয়া আমি নেক্সট তোমালোকে এইটো লিখি লবা নেক্সট আমি 4 নম্বৰটো চাও ইয়াৰে 4 নম্বৰটো কি দিয়া আছে একৰ 1000 টকা বছৰি 8% মিশ্ৰ সুতৰ হাৰত মানে মূলধন কিমান দিয়া আছে মূলধন দিয়া আছে p 1000 টকা সৰি 10000 টকা তাৰ পিছত বছৰি সুতৰ হাৰ দিয়া আছে বছৰি সুতৰ হাৰ r টো দিয়া আছে কিমান 8% তাৰ পিছত আৰু জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ গতিকে ইয়াতে হ'ব প্ৰথম বছৰত কি হ'ব প্ৰথম বছৰত ধনৰ পৰিমাণ প্ৰথম বছৰত আমাৰ ধনৰ পৰিমাণ প্ৰথম বছৰৰ শেষত ধনৰ পৰিমাণ বা প্ৰথম বছৰৰ সবৃদ্ধিমূল বুলি ক'ব পাৰো শেষত ধনৰ পৰিমাণ কিমান হ'ব এটো p ফৰ্মুলাটো 1 plus r by 100 to the power n মানে এটো নাম্বাৰ অফ ইয়াৰ্স গতিকে এটো হ'ব p 10000 1 plus r মানে 8 by 100 to the power 1 এটো যিমান হ'ব গতিকে দ্বিতীয় বছৰৰ শেষত কি হ'ব দ্বিতীয় বছৰৰ শেষত ধনৰ পৰিমাণ কি হ'ব 10000 1 plus 8 by 100 to the square তৃতীয় বছৰৰ শেষত কি হ'ব ধনৰ পৰিমাণ 10000 1 plus 8 by
টু দি পাৱাৰ n এইটো হ'ব তৃতীয় বছৰৰ শেষত গতিকে এইটো হ'ব এতিয়া আমি ইয়াতে দেখা পালো কি এই যেটো বৃদ্ধিটো কি ইয়াতে কি হৈছে স্কয়াৰ হৈ গৈছে তাৰ এটো স্কয়াৰ হৈছে কিউব ইয়াতে সৰি এটো 3 এনেকে বৃদ্ধিটো হৈ আছে বাঢ়ি আছে এনেকে যেহেতু এই বৃদ্ধিটোৰ ইহতৰ মাজত বৃদ্ধি যেটো এই প্ৰথম বছৰৰ দ্বিতীয় বছৰৰ শেষ আৰু প্ৰথম বছৰৰ শেষ ইহতৰ মাজৰ বৃদ্ধি যেটো ইয়াৰ আৰু ইয়াৰ মাজৰ বৃদ্ধিৰ যেটো পাৰ্থক্যটো হেতু একে নহয় গতিকে আমি ক'ব পাৰিম এইটো কি নাই ইহত সমান্তৰ প্ৰগতিত নাই যেহেতু বৃদ্ধিৰ পৰিমাণ বেলেগ বেলেগ প্ৰতি বছৰত বেলেগ প্ৰতি বছৰত বেলেগ বেলেগ গতিকে আমি কি ক'ব পাৰো গতিকে ৰাশি কেইটা বা আমাৰ যিটো দিয়া আছে প্ৰশ্নত প্ৰতি বছৰ গতিকে প্ৰতি বছৰৰ শেষত থাকিব লগা ধনৰ পৰিমাণটো গতিকে প্ৰতি বছৰৰ শেষত থাকিবলগীয়া ধনৰ পৰিমাণ সমান্তৰ প্ৰগতিত নাথাকে নিশ্চয় বুজি পাইছা এইখিনিলৈকে গতিকে আমাৰ এইটো কিয় নাথাকে কাৰণ ইয়াৰ যিবিলাক বৃদ্ধি প্ৰথম বছৰৰ শেষত যিটো বৃদ্ধি দ্বিতীয় বছৰ এই যিটো পাৰ্থক্য দ্বিতীয় আৰু প্ৰথম তৃতীয় আৰু দ্বিতীয় বছৰৰ মাজত যিটো পাৰ্থক্য এই পাৰ্থক্যবিলাক একে নহয় গতিকে ইহত কি নাথাকে সমান্তৰ প্ৰগতিত নাথাকিব নিশ্চয় বুজি পাইছা আমি নেক্সট এটা চাওঁ আমি পঢ়ি আছো 5.1 ৰ তোমালোকে বুজি পাইছা কাৰণ আমাৰ ক্লাছবিলাক আৰু কিমান দিন নহয় ঠিকনা নাই হলেও আমাৰ আগৰ দৰে ক্লাছবিলাক নহব গতিকে তোমালোকে নিশ্চয় এই ভিডিঅ'বিলাকৰ পৰা কিছু পৰিমাণে হলেও উপকৃত হ'বা চোৱা এতিয়া আমাৰ 2 নম্বৰৰ এটা কৰি দিছো চাবা যদি প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি তলত দিয়া ধৰণৰ তেন্তে প্ৰতিটো এপিৰে প্ৰথম 4টা পদ লিখা আমি এটা যিকোনো কৰি দিছো ইয়াতে তোমালোকে বেছিভাগে দিগদাৰ পোৱা দশমিক থকা বিলাক গতিকে মই 2 5টো কৰি দিছো ইয়াতে এ মানে প্ৰথম পদ -1.25 আৰু ডি দিয়া আছে -0.25 দিয়া আছে এটি ইয়াৰে আমাক কি লাগে প্ৰথম এপিৰে প্ৰথম 4টা পদ লিখা আমি ইয়াৰে বৰ্তমানলৈকে সূত্র পোৱা নাই আমি এইটো অনুলনী সূত্র নোপোৱা বুলি ধৰি কৰিম গতিকে ইয়াৰ পিছৰ এই প্ৰথম পদ আছে তাৰ পিছৰ পদবিলাক লাগে আমাৰ 4টা পদ লিখিব লাগে গতিকে দ্বিতীয় পদটো কি হ'ব দ্বিতীয় পদটো হ'ব প্ৰথম পদটোৰ লগত -1.25 ৰ লগত আমি কি কৰিম -2.5 টো যোগ কৰিম সাধাৰণ অন্তৰটো আমি যোগ কৰি যাম নেক্সট পদবিলাক পোৱাৰ কাৰণে পিছৰ পদবিলাক পোৱাৰ কাৰণে আমি কি কৰো সাধাৰণ অন্তৰটো আগৰ পদৰ লগত সাধাৰণ অন্তৰটো যোগ কৰি যাও গতিকে এটো কি হ'ব -1.25 প্লাস এ মাইনাস এ -0.25 গতিকে কিমান হ'ব এটো দুটা মাইনাস আছে গতিকে এটো -1.5 দ্বিতীয় পদ হল এটো তাৰ পিছত আমি লিখিম তৃতীয় পদটো কি হ'ব ইয়াৰ লগত আৰু -1.5 ৰ লগত আমি প্লাস টু -0.25 লিখো গতিকে এটো কিমান হ'ব -1.5 -0.25 তাৰ মানে এটো হ'ব -1.75
5 তৃতীয় পদ চতুৰ্থ পদটো আমি লিখিম এটোৰ লগত সাধাৰণ অন্তৰটো আমি যোগ কৰিম 1.-1.75 প্লাস মাইনাস 0.25 গতিকে এটো হ'ব মাইনাস 1.75 মাইনাস 0.25 নিশ্চয় ধৰিব পাৰিছা আমি এটো প্লাসে মাইনাসে মাইনাস গতিকে এটো হ'ব মাইনাস 2 গতিকে আমাক কি লিখিব দিছে পিছৰ চাৰিটা পদ লিখিব দিছে তাহলে এপি ৰে প্ৰথম চাৰিটা পদ গতিকে আমাৰ প্ৰথম চাৰিটা পদ হ'ল প্ৰতিটো এপি ৰে প্ৰথম চাৰিটা পদ গতিকে নিৰ্ণয় পদ চাৰিটা আমি লিখি যাম -1.25 তাৰ পিছত নেক্সট আমি লিখিছো -1.5 তাৰ পিছত নেক্সট লিখিছো -1.75 তাৰ পিছত লিখিছো -2 গতিকে আমি এনেকে কি কৰিম সমান্তৰাল প্ৰগতিৰ পদবিলাক উলিয়াব পাৰিম এটো আমি কি কৰি যাম নেক্সট পদবিলাক পিছৰ পদবিলাক পোৱাৰ কাৰণে আগৰ পদটোৰ লগত সাধাৰণ অন্তৰটো যোগ কৰি যাম ঠিক আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা তোমালোকে এইখিনি লিখি লবা আৰু ইয়াৰে বাকি কেটা তোমালোকে ট্ৰাই কৰিবা আৰু কিবা সন্দেহ থাকিলে মোক কমেন্ট কৰিবা এটা চোৱা নেক্সট আমি নাম্বাৰ 3 টো চাও সো নাম্বাৰ 3 কি দিয়া আছে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা বুলি দিয়া আছে আমি এটা চাও তোমালোকে ভগ্নাংশ থাকিলে বা দশমিকত থাকিলে দিগদাৰ হ'ব আমি এবাৰ ভগ্নাংশটো দিছো 3 টো দিছো 3 ভাগৰ 1 3 ভাগৰ 5 3 ভাগৰ 9 3 ভাগৰ 13 দণ্ড এতিয়া এইটো আমাৰ সমান্তৰ প্ৰগতিত থকা বুলিয়ে কৈছে এতিয়া সমান্তৰ প্ৰগতি যেতিয়া আমাৰ এনেকে ডট ডট থাকিব তাৰ মানে আমাৰ এইটো অসীমলৈকে বিস্তৃত গতিকে সমান্তৰ প্ৰগতি দুই ধৰণৰ কিহৰ ওপৰত নিৰ্ভৰ কৰি তাক সেই সমান্তৰ প্ৰগতিটোত থকা পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি দুই ধৰণৰ ইয়াত যেতিয়া অসীমলৈ বিস্তৃত গতিকে আমি এই ধৰণৰ সমান্তৰ প্ৰগতি কি বুলি কম অসীম সমান্তৰ প্ৰগতি আৰু যদি এনেকুৱা ধৰণৰ হয় এটো কি বুলি কম আমি অসীম সমান্তৰ প্ৰগতি ইয়াত অসীম সংখ্যক পদ আছে আৰু যদি এনেকুৱা হয় যে 2 4 6 8 এটো কি বুলি কম 8 10 এইকেইটাই আছে ডট ডটটো নাই তেতিয়া আমি এটো কি কম সসীম সমান্তৰ প্ৰগতিত থকা বুলি কম বা সসীম সমান্তৰ প্ৰগতি বুলি কম এটো নিশ্চয় বুজি পালা এতিয়া আমাক ইয়াতে কি উলিয়াব দিছে প্ৰথম পদ এটো সমান্তৰ প্ৰগতিত থকা বুলি কৈছে ইয়াৰে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব দিছে গতিকে আমি এটো প্ৰথম পদ কি হ'ব প্ৰথমতে পোৱা পদটোৱে প্ৰথম পদ আমাৰ ইয়াতে সো প্ৰথম পদ এ কিমান হ'ব এটো 3 ভাগৰ 1 আৰু সাধাৰণ অন্তৰ কি হ'ব ইয়াৰে সাধাৰণ অন্তৰ কি হ'ব ডি আমি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি পাব পাৰো বা তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰি জিটু পাও কাৰণ ইয়াতে যেহেতু সমান্তৰ প্ৰগতিত থকা বুলি কৈছে গতিকে এই বিয়োগফল বিলাক সমান হ'ব আমি কোনবা এটা কৰিলে হ'ল গতিকে 3 ভাগৰ 5 দ্বিতীয়ৰ পৰা প্ৰথমটো বিয়োগ কৰিছো 3 ভাগৰ 5ৰ পৰা 3 ভাগৰ 1 টো আমি বিয়োগ কৰিছো গতিকে এইটো কি হ'ব 3 লসাগু 3 5 বিয়োগ 1 যেহেতু লসাগু আৰু এই সংখ্যা দুটা হৰ দুটা একে আছে গতিকে এইটো ওপৰৰ হৰ দুটা যি লব দুটা যি আছে এই একেদৰে হ'ব গতিকে এইটো হ'ব 2 ভাগৰ 3 ভাগৰ 2 গতিকে আমাৰ এই শ্ৰেণীটো কি হ'ব প্ৰথম পদ 3 ভাগৰ 1 আৰু সাধাৰণ অন্তৰ 3 ভাগৰ 2 নিশ্চয় বাকিকেইটা তোমালোকে চেষ্টা কৰিবা একে ধৰণৰ একেবাৰে উজু
যদি কিবা প্ৰবলেম থাকে কমেন্ট কৰিবা এতিয়া আমি নেক্সট চাও নেক্সট 4 নম্বৰটো চাও 4 নম্বৰৰ তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ দি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা এটা আমি এটা কৰি চাইছো প্ৰথম কথা ইয়াতে সমান্তৰ প্ৰগতিত আছে নে আমি উলিয়াব লাগে তাৰ পিছত আমি কি উলিয়াব লাগিব ইয়াৰে সাধাৰণ অন্তৰটো আৰু তাৰ পিছৰ তিনিটা পদ লাগে আমাক যিমান দিয়া আছে আমি এটা চাইছো 4 ৰ 3 নম্বৰটো চাইছো ইয়াত তোমালোকে এনেকুৱা বিলাক দিগদাৰ হ'ব -1.2 -3.2 -5.2 -7.2 dot 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 গতিকে কি আছে -1.2 -3.2 -5.2 -7.2 dot dot এতিয়া তোমালোকে কোৱা এইটো সমান্তৰ প্ৰগতি হয়নে নহয় এটো কি অসীম নে অসীম আমাৰ এই শ্ৰেণীটো কি আমি কেনেকৈ কম এই ডট ডট আছে মানে এটো অসীম শ্ৰেণী এটা কি ধৰণৰ সমান্তৰ প্ৰগতিত আছে নে নাই আমি চাই লম বাৰু এতিয়া ইয়াতে আমি কি কৰিব লাগিব সমান্তৰ প্ৰগতিত আছে নে পিছৰ পদটোৰ পৰা আগৰ পদটো আমি বিয়োগ কৰি চাম আমি প্ৰতিটো এনেকৈ চাম যেনে -3.2 -1.2 এটো চাও আমি এটো কি হ'ব -3.2 ৰ পৰা মাইনাসে মাইনাসে এটো +1.2 গতিকে আমি কি কৰি চাম বিয়োগ কৰি চাম 3.2 ৰ পৰা 1.2 মাইনাস কৰি চালো 0 এটো 2 গতিকে এটো কি হ'ব -2 যেটো -2 ডাঙৰ +2 কৰো গতিকে এটো হ'ব মাইনাস এটা নেক্সট এটো চাম আমি -5.2 ৰ পৰা -3.22 মাইনাস কৰি চাইছো তাৰ মানে এটো কি হ'ব -5.2 মাইনাসে মাইনাসে +3.2 গতিকে কি হ'ব 5.2 ৰ পৰা আমি 3.2 মাইনাস কৰি চাইছো ডাঙৰটোৰ পৰা সৰুটো সদায় আমি কি কৰো বিয়োগ কৰো 0 2 2 মানে এটো যেটো ডাঙৰটো মাইনাস গতিকে এটো -2 আৰু আমি চাও -7.2 মাইনাস তাৰ আগৰটো -5.2 গতিকে এটো কি হ'ব -7.2 মাইনাসে মাইনাসে +5.2 তাৰ মানে আমি কি কৰি চাম 7.2 -5.2 গতিকে এটো 0 2 গতিকে এটো -2 গতিকে আমি দেখা পালো পিছৰ পদটোৰ পৰা আগৰ পদটো এই প্ৰতিটো ক্ষেত্ৰতে বিয়োগ কৰোতে একে হৈছে গতিকে আমি ক'ব পাৰো উক্ত শ্ৰেণীটো সমান্তৰ প্ৰগতিত আছে বা থাকিব এটো লিখিলো আৰু তোমালোকে যিবিলাক কি কৰা ক্যালকুলেশন বিলাক সদায় অংকটোৰ কাষতে ৰাখিবা বেলেগত নিলিখিবা যাতে বহিটো চাওতে বা অংকটো চাওতে সোৱাজনৰ কি হয় সহজ হৈ পৰে আৰু এনেও সদায় আমি ক্যালকুলেশন বিলাক কাষত ৰাখিব লাগে গতিকে এইটো সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ল এই কেটাই কি হ'ল আমাৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ গতিকে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কিমান হ'ব অন্তৰ d কিমান -2 হ'ল তাৰ পিছত আৰু আমাক কৈছে পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা গতিকে আমি ইয়াৰ পিছৰ আৰু তিনিটা পদ নিৰ্ণয় কৰিব লাগে এইখিনিলৈকে বুজি পাইছা নিশ্চয় তোমালোকে এইখিনি লিখিবা মই মচিব লাগিব গতিকে আমি কি পালো সাধাৰণ অন্তৰ -2 পালো তাৰ পিছৰ আমি তিনিটা পদ নিৰ্ণয় কৰিম গতিকে সবাত তোমালোকে এইখিনি আমি কি কৰিব লাগে এই পদটোৰ লগত পূৰ্বৱৰ্তী পদটোৰ লগত সাধাৰণ অন্তৰটো আমি যোগ কৰিব লাগে গতিকে কি হ'ব -7.2 ৰ লগত আমি -2 টো প্লাস কৰিছো তাৰ মানে আমি কিমান পালো তো
7.2 প্লাসে মাইনাসে -2 গতিকে এটু কিমান হ'ব এটু -9.2 9.2 পালো তাৰ পিছত -9.2 লগত -2 প্লাস কৰিছো গতিকে প্লাস কৰা মানে এটু মাইনাস কৰিছো -9.2 -2 গতিকে কিমান হ'ব -11.2 similarly একেদৰে আমি কি কৰিব পাৰো -11.2 প্লাস -2 গতিকে -11.2 -2 মানে -13.2 গতিকে নিৰ্ণয় আমি লিখিব পাৰো পদ কেইটা কি পালো -9.2 -11.2 গতিকে নিৰ্ণয় পদ কেইটা আমি কি লিখিব পাৰো কি হ'ব -9.2 -11.2 -13.2 নিশ্চয় তোমালোকে বুজি পাইছা প্ৰথমতে আমি কি উলিয়াব লাগিব হেতু সমান্তৰ প্ৰগতিত আছে নে আমি উলিয়াইছো কেনেকৈ উলিয়াইছো পৰৱৰ্তী পদৰ পৰা পূৰ্বৱৰ্তী পদটো বিয়োগ কৰি আমি তেনেকে প্ৰতিটো ক্ষেত্ৰতে চাইছো দেখা পাইছো যেতিয়া আটাইকেইটাৰ মান একে হৈছে -2 ওলাইছে গতিকে এইটোৱে হ'ল আমাৰ সাধাৰণ অন্তৰ অৰ্থাৎ এইটো সমান্তৰ প্ৰগতিত আছে তাৰ পিছত আমি পৰৱৰ্তী পদ তিনিটা উলিয়াইছো আৰু এই পৰৱৰ্তী পদ কেনেকৈ উলিয়াইছো সাধাৰণ অন্তৰটো প্লাস কৰি গৈ আছো প্ৰতিটোৰ লগত আৰু পৰৱৰ্তী পদ কেইটা পাইছো আমি ঠিক আছে তোমালোকে নিশ্চয় এইখিনিলৈকে ধৰিব পাৰিছা আমি আৰু এটা ইয়াৰে অনুশীলনী এটা অংক কৰি দিছো চাই লোৱা চোৱা আমাৰ ইয়াৰে তোমালোকে দিগদাৰ পোৱা ধৰা এতিয়া আমি এটা কৰি দিছো ইয়াতে বৰ্গমূলৰ এটা কৰি দিছো নাম্বাৰ 13 বৰ্গমূলৰ এইটো কি আছে √3 √6 √9 √12 ডট ডট এনেকে আছে গতিকে এইটো আমাৰ কি আছে সমান্তৰ প্ৰগতিত আছে নে নাই আমি উলিয়াব লাগে গতিকে ইয়াৰে আমি কেনেকৈ কৰিম পিছৰ পদটোৰ পৰা √6 ৰ পৰা √3 মাইনাস কৰিছো কি হ'ব তেনেকৈ থাকিব কাৰণ আমি ইয়াতে মাইনাস কৰিব নোৱাৰো আমি কোনবিলাক পদৰ বিয়োগ কৰিব পাৰিম সদৃশ পদবিলাকে বিয়োগ কৰিব পাৰিম যেহেতু এই দুটা কি বিসদৃশ পদ গতিকে ইহঁতক আমি বিয়োগ কৰিব নোৱাৰো এনেকৈ থাকিব এটো নেক্সট -√9 ৰ পৰা -√6 এটো কৰিলে কি হ'ব বৰ বেছি আমি কি কৰিব পাৰো √9 মানে 3 -√6 এটো এনেকৈ থাকিব তাৰ পিছত আমি কি কৰিব পাৰিম -√12 ৰ পৰা -√9 আমাৰ √12 মানে আমাৰ কিমান হ'ব √12 মানে কেনেকুৱা 2 * 2 * 3 মানে 2√3 minus √9 মানে 3 এটো আমি বিয়োগ কৰিব নোৱাৰো দেখা পালো এই পদ কেইটাৰ কি নহয় আমাৰ সমান নহয় এইটো প্ৰতিটোৱে বেলেগ বেলেগ গতিকে যেহেতু আমি কি ক'ব পাৰো -√6 -3 not is equal to 3 -√6 not is equal to 2√3 -3 গতিকে উক্ত শ্ৰেণীটো কি নাথাকে সমান্তৰ প্ৰগতিত নাই গতিকে এইটো আমাৰ কি হ'ব আমি সমান্তৰ প্ৰগতিত নাই যদি আমি কি উলিয়াব সাধাৰণ অন্তৰৰ কথাও নাই বা পৰৱৰ্তী পদৰ কথাও উলিয়াৰ কথাও নাই নিশ্চয় তোমালোকে ধৰিব পাৰিছা বাকি কেইটা তোমালোকে ট্ৰাই কৰিবা কিবা প্ৰব্লেম থাকিলে কমেন্ট কৰিবা আমি যিমান পাৰো তোমালোকৰ এই কিবা বেলেগ এটা যদি কিবা প্ৰব্লেম থাকে আমি নেক্সট ভিডিঅ'টোত এইকেইটা সলভ কৰিবলৈ যত্ন কৰিম আজিলৈ ইমানতে